মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আকৌ আহি গ'লোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। আজি তোমালোকক শিকাম দ্বিঘাত সমীকৰণৰ মূল দুটাৰ যোগফল আৰু পূৰণফল। কি হ'ব? আমি দ্বিঘাত সমীকৰণটো ax² + bx = 0, a ≠ 0 তোমালোকে জানাই। আমি মূল দুটা ধৰি লৈছোঁ, এই দুটা। ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকক মূল দুটা দ্বিঘাত সমীকৰণৰ পৰা কেনেকৈ উলিয়াই দেখুৱাই দিছোঁ। আমাৰ মূল দুটা হ'ল আলফা ইকুৱেল এইটো আৰু বিটা ইকুৱেল এইটো। এতিয়া আমি মূল দুটাৰ যোগফল আৰু পূৰণফল উলিয়াম। তোমালোকে চাই থাকা, ধুনীয়াকৈ মই বুজাই দিছোঁ। এইখিনি স্ক্ৰীনশ্বট মাৰি লোৱা। হৈছে নিশ্চয়। এইখিনি মই মুচি দিছোঁ। যোগফল আলফা প্লাছ বিটা কি আছে আমাৰ মাইনাছ b2a প্লাছ b² 4ac। এইটো হ'ল আলফা, এইখিনি আৰু এইখিনি বিটা। মাইনাছ b মাইনাছ 4ac, এইখিনি বিটা। চাই লোৱা, এইখিনি আলফা, এইখিনি বিটা লিখি ল'লোঁ। ঠিক আছে। এইবাৰ আমি কি কৰিম? এইবাৰ আমি ছেপাৰেট কৰিম। এইটো মাইনাছ b/a লিখিম, তাৰপিছত এইখিনি বাই এইখিনি। তেতিয়া কি হ'ব? মাইনাছ b2a প্লাছ, এইটো প্লাছ আছে, এইটো প্লাছ লিখিবা। নেক্সট √/, এইখিনি হ'ল। নেক্সট কি আছে? প্লাছ মাইনাছ b2a মাইনাছ, এইটো মাইনাছ আছে, ইয়াতে মাইনাছ হ'ব। 2a √/, b² মাইনাছ 4ac। চাই লোৱা, এইখিনি ছেপাৰেট কৰিছোঁ। মাইনাছ b বাই এইখিনি √/, b² মাইনাছ 4ac বাই টুৱাইছে, তাৰপিছত মাইনাছ b বাই এইখিনি, সেই একে এইখিনি বাই এইখিনি হৈ গ'ল। এতিয়া এইখিনি আছে আমাৰ মাইনাছ, এইখিনি প্লাছ, কেনচেল। কি থাকিলে? ইয়াতে থাকিল মাইনাছ b বাই টুৱাইছে, ইয়াতে এইটো মাইনাছ, এইটো প্লাছ, চিনটো কি হ'ব? মাইনাছ b বাই 2a। এতিয়া কি হ'ব? এইখিনি লিখি লোৱা। হৈছে নিশ্চয়। ইয়াৰ পিছত এই দুটা টাৰ্মৰ হৰ একে আছে, তেতিয়া হ'ব টুৱাইছে। এইটো মাইনাছ b, এইটো মাইনাছ b। টোটেল মাইনাছ b কিমান হ'ব? টোটেল মাইনাছ b, টোটেল মাইনাছ b। টোটেল হ'ব মাইনাছ টুৱাইছ b, 2a, 2 কেনচেল। কি থাকিলে? মাইনাছ b টুৱাইছে। এতিয়া আমি পাই গ'লোঁ আলফা প্লাছ বিটা ইকুৱেল মাইনাছ b বাই, এইটো হ'ল আমাৰ ফৰ্মুলা বুলি আমি ক'ব পাৰোঁ, মূল দুটাৰ যোগফলৰ ফৰ্মুলা। তেনেকৈ তুমি ভাবিব পাৰিবা দ্বিঘাত সমীকৰণ। হ'ল, এইখিনি হ'ল, লিখি লোৱা। হৈছে নিশ্চয়। এতিয়া আমি পূৰণফল আলফা ইনটু বিটা কি আছিলে? মাইনাছ b √/, b² 4ac 2a, ব্ৰেকেট দিবা, ইনটু মাইনাছ b মাইনাছ 4ac 2a, ব্ৰেকেট। এইখিনি আগৰ দৰে সজাই লওঁ। মাইনাছ b 2a প্লাছ
ৰুট অভাৰ এইখিনি সজাই ল'লোঁ আগৰ দৰে ৰুট অভাৰ এইখিনি সজাই ল'লোঁ এতিয়া এইখিনি চোৱা এ প্লাছ বি এইখিনি এ মাইনাছ বি আমাৰ সূত্ৰত পৰি আছে এইখিনি এ প্লাছ বি এ মাইনাছ বি হ'ল ইনটু এ মাইনাছ বি হ'লে আমাৰ কি হয় আমি কি লিখিব পাৰোঁ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এই ফৰ্মুলাটোত এই সূত্ৰটোত এইখিনি পৰি আছে চাই লোৱা প্লাছ মাইনাছ এইটো এ এ বি বি তেতিয়া আমি সূত্ৰটো লিখিব পাৰোঁ এইটা তেতিয়া কি হ'ব মাইনাছ বি বাই টু আহিছে হোল স্কুৱেৰ আৰু এইটো হ'ব ৰুট অভাৰ 4ac আহিছে হোল স্কুৱেৰ চোৱা এইখিনি মাইনাছ বি বাই টু আহিছে হোল স্কুৱেৰ আৰু এইখিনি হোল স্কুৱেৰ সূত্ৰটোত পেলাই ল'লোঁ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হৈ গ'ল এইখিনি মই মুচি দিছোঁ বুজি পালানে তোমালোকে মোক জনাবা কমেণ্ট কৰি এইখিনি কি হ'ব এইখিনি আমি এতিয়া কি লিখিম স্কুৱেৰটো ভগাই দিম ইয়াতে স্কুৱেৰ ইয়াতে স্কুৱেৰ মাইনাছ টুৱাইছ এ হোল স্কুৱেৰ ইয়াতে ৰুট অভাৰ ইয়াতো স্কুৱেৰটো ভগাই দিছোঁ তে ভগাই দিয়াৰ পিছত কি হ'ব ইয়াতে আমাৰ কি হ'ব দুটা মাইনাছ বিৰ পূৰণফল কি হ'ব মাইনাছ মাইনাছ প্লাছ হ'ব গতিকে ইয়াতে বি স্কুৱেৰ আহিব আৰু ইয়াতে হ'ব টু স্কুৱেৰ কৰিলে 4 এইট স্কুৱেৰ কৰিলে এ স্কুৱেৰ হ'ল নেক্সট যিকোনো ৰুট অভাৰ থকা সংখ্যাত যদি তুমি বৰ্গ কৰা তেতিয়া ৰুটটো উঠি যাব তোমালোকে জানা বি স্কুৱেৰ 4ac এটি হ'ব 4a স্কুৱেৰ পাই গ'লোঁ এইখিনি পালোঁ এতিয়া চোৱা হৰ একে আছে তেতিয়া হৰ একে থাকিলে ওপৰৰখিনি যোগ থাকিলে যোগ বিয়োগ থাকিলে বিয়োগ কৰিবা 4a স্কুৱেৰ বি স্কুৱেৰ ব্ৰেকেট দিবা ইয়াতে দুটা টাৰ্ম আছে সেইকাৰণে ব্ৰেকেট দিবা আৰু আগত মাইনাছ আছে নহয় এইখিনি পালোঁ আমি হৈ গ'ল স্ক্ৰীনশ্বট মাৰি ল'বা হৈছে নিশ্চয় এতিয়া এইখিনিৰ পৰা আমি কি পাম ৰিজাল্ট এইখিনিৰ পৰা পাবা তুমি 4a স্কুৱেৰ আছে তলত বি স্কুৱেৰ আমি ব্ৰেকেটটো উঠাই দিওঁ বি স্কুৱেৰ আৰু এইটো মাইনাছ মাইনাছ প্লাছ হ'ল এইটো কেঞ্চেল হ'ল কি থাকিল 4ac তলত আছে 4a স্কুৱেৰ এইখিনি থাকিল আমাৰ এইখিনি আমি সজাই ল'ব পাৰোঁ 4 ইনটু a ইনটু c 4 ইনটু a তুমি a ইনটু a স্কুৱেৰ আছে মানে a ইনটু a এতিয়া তুমি 4 কেঞ্চেল a কেঞ্চেল কি থাকিলে c বাই a পালা এতিয়া আমি কি পালোঁ আমি মূল দুটাৰ পূৰণফল c বাই a এইখিনি এইটো হ'ব মূল দুটাৰ পূৰণফল এতিয়া আমি মূল দুটা দিয়া থাকিলে দ্বিঘাত সমীকৰণটো তুমি কেনেকৈ পাবা এইখিনি মই বুজাই দিছোঁ এইখিনি স্ক্ৰীনশ্বট মাৰি লোৱা হৈছে নিশ্চয় এইখিনি মই মুচি দিছোঁ মূল দুটা দিয়া থাকিলে আমি দ্বিঘাত সমীকৰণটো কেনেকৈ পাম যদি মূল দুটা আলফা আৰু
বিটা হয় যদি মূল দুটা দ্বিঘাত সমীকৰণটোৰ আলফা আৰু বিটা হয় তেতিয়া আমি কি পাওঁ মূল দুটাৰ যোগফল এইটো পূৰণফল c/a যদি দ্বিঘাত সমীকৰণটোৰ মূল দুটা আলফা আৰু বিটা হয় তেতিয়া দ্বিঘাত সমীকৰণটোৰ মূল দুটাৰ যোগফল হ'ব এইখিনি আৰু মূল দুটাৰ পূৰণফল হ'ব এইখিনি এইমাত্ৰ আমি পালোঁ এতিয়া আমাৰ দ্বিঘাত সমীকৰণটো কি আছিলে x² এইটো ইয়াৰ পৰা আমি কি পাম এই x² হওক এৰে আমি ডিভাইড কৰি দিম গোটেইকেইটা টাৰ্ম তেতিয়া এইটো হৰণ দি এইটো কেঞ্চেল হ'ব এইটো হ'ব b/a x এইটো হ'ব c/a এইটো 0/a 0 হ'ব এইখিনি হ'ল নেক্সট আমি পাম এইখিনি আমি এতিয়া সজাই ল'ম কেনেকৈ সজাম x² মাইনাছ দিলে এইটো মাইনাছ এইটো চোৱা এইখিনি সজাই লৈছোঁ এইটো প্লাছ আছে মাইনাছ মাইনাছ দিলোঁ প্লাছ হ'ব এইখিনি আমাৰ কি হ'ব মূল দুটাৰ যোগফল এইটো মূল দুটাৰ পূৰণফল এতিয়া আমি কি পাম x² এইখিনি আছিলে আমাৰ মূল দুটাৰ যোগফল এইটো ইয়াত বহাই দিয়া আৰু পূৰণফল আলফা ইনটু ইকুৱেল 0 এইটোৱে হ'ল আমাৰ মূল দুটা দিয়া থাকিলে আমি দ্বিঘাত সমীকৰণটো উলিয়াৰ পদ্ধতি এইখিনি যদি তোমাৰ মনত থাকে তেতিয়া পৰীক্ষাত তুমি মূল দুটা দিয়া থাকিলে তাৰ পৰা তুমি দ্বিঘাত সমীকৰণটো উলিয়াব পাৰিবা এটা মই দেখুৱাই দিছোঁ তোমাক এইখিনি হ'ল এইখিনি স্ক্ৰীনশ্বট মাৰি লোৱা হৈছে নিশ্চয় এটা মই দেখুৱাই দিছোঁ মূল দুটা 2 আৰু -5 হ'লে আমি সমীকৰণটো কেনেকৈ পাম চোৱা আমি ধৰিলাম ধৰা হ'ল আলফা ইকুৱেল 2 বিটা ইকুৱেল -5 এই মূল দুটা তুমি therefore মূল দুটাৰ তুমি যোগফল উলিয়া 2 কি হ'ব এইটো হ'ব তোমাৰ 2 -5 এইটো হ'ব -3 এইটো হ'ল মূল দুটাৰ যোগফল পালোঁ নেক্সট তুমি এইফালে পূৰণফল 2 -5 কি হ'ব এইটো -10 পালোঁ মূল দুটাৰ যোগফল পালোঁ -3 পূৰণফল পালা তুমি -10 এতিয়া আমি সমীকৰণটো পাম এটাকে নিৰ্ণয় দ্বিঘাত সমীকৰণটো কি হ'ব x² এইটো আমি এইমাত্ৰ পাইছোঁ ফৰ্মুলাটো প্লাছ 2 0 ইয়াৰ পৰা আমি কি পাবা ইয়াতে তুমি বহাই দিয়া কি পাইছিলোঁ আমি -3 ইয়াতে পূৰণফল কি পালা তুমি -10 ইয়াৰ পৰা মাইনাছ মাইনাছ প্লাছ 3x আৰু এইটো মাইনাছ এইটো প্লাছ -10 ইকুৱেল 0 ভিডিঅ'টো কেনে পালা তোমালোকে জনাবা বুজি পালানে নাই আজি এইখিনিতে এৰিলোঁ তোমালোকে ভালদৰে চাই ল'বা আৰু বুজি নাপালে মোক কমেণ্ট কৰি জনাবা থেংক ইউ বাই বাই